অতি দুখ আৰু পৰিতাপৰ বিষয় এইটোৱে যে আজি যোৱা দুটা টাৰ্মত ৰঙিয়াৰ বৰ্তমানৰ বিধায়কজনে কাৰ্যনিৰ্বাহ কৰিলে এই দ্বিতীয় টাৰ্মৰ এই সমাপ্ত হওঁ অৱস্থা যেতিয়া তেওঁ প্ৰথম টাৰ্মত যেতিয়া মানে প্ৰথমটো কাৰ্যকালত তেওঁ যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ টিকট লাভ কৰে সেইটো সময়ত ৰঙিয়াত ভাৰতীয় জনতা পাৰ্টিৰ এক মানে টিকট কেন্দ্ৰিক সংঘাত লৈ পেলাই মানে কি বিসম্বাদ চলি আছিল যিটো সময়ত তেওঁ দিল্লীৰ পৰা আহিয়ে পোনপটীয়াকৈ ৰঙিয়াত আমি তেওঁক অসম গণ পৰিষদ দলে ৰঙিয়া প্ৰতিটো চুককোণ চিনাকি কৰি দিছিলোঁ আমাৰ অসম গণ পৰিষদৰ প্ৰতিটো আঞ্চলিকৰ সভাপতি সম্পাদকসকলক লগত লৈ প্ৰতিটো পঞ্চায়ত আৰু প্ৰতিটো বুথত সোমাইছিলে কিন্তু অতি পৰিতাপৰ কথা ৰঙিয়াৰ বিধায়কজনে সেই কথা হয়তো তেওঁ পাহৰি গ'ল আমাৰ অসম গণ পৰিষদ দলৰ নেতা কৰ্মীক তেওঁ আচলতে যোৱা দুটা টাৰ্মত তেওঁ তুচ্ছ-তাচ্ছিল্য আৰু মানে কি বুলি কয় কৰিয়ে তেওঁ মানে কাৰ্যকাল প্ৰায় সমাপ্ত কৰিবলৈ ওলাইছে আৰু অসম গণ পৰিষদ দলৰ কৰ্মী বুলি কোৱাৰ লগে লগে তেওঁৰ মুখখন বা তেওঁৰ মানে কিবা অন্তৰখন কোচ খাই যেন আমাৰ অনুভৱ হৈছে তেওঁ ৰঙিয়া সমষ্টিত অসম গণ পৰিষদ দলৰ কৰ্মীসকলক বিভিন্ন চৰকাৰী আঁচনিৰ পৰা তেওঁ মানে কি বুলি কয় সেই কি বুলি অন্তৰ্ভুক্ত নকৰিলে আমাৰ দলীয় কৰ্মীসকলৰ কি বুলি কয় এইটোৱে খুব যে আমি যিহেতু এই ৰঙিয়া সমষ্টিৰ প্ৰয়াত জননেতা থানেশ্বৰ বড়ো ডাঙৰীয়াই ইয়াত তিনিবাৰকে প্ৰতিনিধিত্ব কৰি দুবাৰকে তেওঁ কেবিনেট মন্ত্ৰী আছিলে গতিকে সেই সূত্ৰে ৰঙিয়াত এক অসম গণ পৰিষদ দলৰ ভেটি সুদৃঢ় আৰু শক্তিশালী নিশ্চিতভাৱে আছে আৰু সেই সূত্ৰে আমাৰ দলীয় কৰ্মীসকলে বিচাৰিছে যে 2026 চনত অসম গণ পৰিষদ দলৰ হাতীৰ প্ৰতীকত ৰঙিয়া সমষ্টিত নিৰ্বাচন খেলাত এটা কথা চাওক ভাৰতীয় জনতা পাৰ্টিৰ লগত আমাৰ মিত্ৰতা আছে মিত্ৰতা থাকিব কিন্তু আমি এটা কথা কৈছোঁ যে ৰঙিয়া সমষ্টিত 2026 চনত আমাৰ দলীয় কৰ্মীসকলে মৰ্মে উপলব্ধি কৰিছে আৰু তেওঁলোকে আমাক জনাইছে যে 2026 চনত আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত ৰঙিয়া সমষ্টিত নাই সেই বিষয়ে আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু আপোনালোকে নিৰ্বাচন খেলিব ৰঙিয়া সমষ্টি নাই মানে অসম গণ পৰিষদ দলৰ হাতীৰ প্ৰতীকত নিৰ্বাচন খেলিবৰ বাবে আমাৰ দলীয় নেতা কৰ্মীসকল প্ৰায় সম্পূৰ্ণভাৱে প্ৰস্তুত আৰু আমি আশাবাদী যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসম গণ পৰিষদ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতিৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে যে 2026 চনত আমি ৰঙিয়া সমষ্টিত হাতীৰ প্ৰতীকত নিৰ্বাচন খেলিব পাৰিম এটা কথাই ক'ম ৰঙিয়া সমষ্টিত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দল নোহোৱাকৈ নিৰ্বাচন খেলি দেখাওক যদি দম আছে তেওঁলোক নাই এইটো হাস্যকৰ মই ব্যক্তিগত কি মুনাফা মই মানে কি বুলি কয় কি কৰিছোঁ কি কৰা নাই তেওঁলোকে দেখাই দিয়ক আচলতে 1500 টকীয়া 2-1 চামচাইটো তেনেকৈ ক'ব সেইটোক লৈ মানে কি বুলি কয় মোৰ ক'বলগীয়া নাই আচলতে ৰঙিয়াৰ বিধায়কগৰাকীক মানে এটাই কথা যে অসম গণ পৰিষদ দলৰ কোনোবা কৰ্মীয়ে যদি কিবা কাগজ এখন লৈ যায় তেওঁ দলিয়াই পেলাই অসম গণ পৰিষদ দলৰ যদি কৰ্মী এজনৰ কিবা কাম থাকে কাৰোবাৰ যদি মানে এটা যিটো কি বোলে চিএম ৰিলিফ ফাণ্ড থাকে তেওঁ অসম গণ পৰিষদ দলৰ কি বুলি কৰ্মী বুলি গম পালে এজন ৰোগীক তেওঁ যিখিনি ন্যূনতম সহায় সহযোগিতা কি বুলি কৰিব লাগে সেইখিনি নকৰে আৰু কি বুলি কয় এই শেহতীয়াভাৱে অৰুণোদয় যিটো আমাৰ নিয়াৰেষ্ট সমষ্টি কমলপুৰ সমষ্টিত মিত্ৰজোঁট হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ যিগৰাকী বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াই অসম গণ পৰিষদ দলক মানে কৰ্মী তথা ৰাইজক যি কিবা অৰুণোদয় হিতাধিকাৰীৰ কাৰণে যি ফৰ্ম আছিল সেই ফৰ্ম প্ৰায় 500খন দিছে কিন্তু ইয়াত কি বুলি কয় ওলোটা দিশটো গতিকে ৰঙিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে অসম গণ পৰিষদ দলক ইমান বেয়া পায় গতিকে সেই সূত্ৰে আমি অসম গণ পৰিষদ দলে তেওঁকো আমি বেয়া পাবলৈ বাধ্য উন্নয়ন কৰিছে নে কৰা নাই কি বোলে এটা কথাই ক'ব লাগিব যে ৰঙিয়া সমষ্টিৰ প্ৰয়াত জননায়ক থানেশ্বৰ বড়ো ডাঙৰীয়াই ৰঙিয়াৰ চুকে কোণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানকে আৰম্ভ কৰি প্ৰতিটো চুকে কোণে মানে এনেকুৱা এটা কাম বাকী নাই য'ত আপোনালোকে গ'লে
থানেশ্বৰ বড়ো ডাঙৰীয়াই কৰা কামত উজুতি খাই পৰিব। গতিকে তাত অকণমান কাম কৰাটো একো অস্বাভাৱিক নহয়। তেনেকুৱাকৈ কি বুলি কয় বহুত MLA আহিল, বহুত গ'ল, কিন্তু ৰঙিয়াত যি ধৰণে ৰাজ্যিক পৰ্যায়ৰ বা কেন্দ্ৰীয় পৰ্যায়ৰ যি অনুষ্ঠান প্ৰতিষ্ঠান হ'ব লাগিছিল তেনেকুৱা ধৰণৰ হৈ নুঠিল। ৰঙিয়াৰ ডাঙৰ ডাঙৰ যিবিলাক কাম হৈছে সেই কামবোৰ আচলতে ৰঙিয়াৰ কি বুলি কয় ভাল ভাল কণ্ট্ৰেক্টৰ বহুত আছিলে, কিন্তু সেই সকলোতো নাপায়, বহিৰাগত বণিকে পায়। গতিকে বহিৰাগত বণিকে কিয় পায়, মানে কিহৰ অংকত পায়, সেইটো আপোনালোকে কি বুলি কয় বিবেচনা কৰক। অংক থাকিব পাৰে সেইটো মই পোনছাতে নকওঁ, গতিকে এটা কথাই ক'ম যে বহিৰাগত বণিকে ৰঙিয়াত ডাঙৰ ডাঙৰ কামসমূহ পায়। গতিকে চাওক, এতিয়া জনপ্ৰতিনিধিয়ে তাত চাৰ্টিফাই বা প্ৰেছক্ৰাইব নকৰাকৈতো কাম এটা আমাৰ ৰঙিয়া সমষ্টিৰ অসম গণ পৰিষদ দলৰ কোনো নেতা কৰ্মী 2026 চনত মিত্ৰতাত আছোঁ। আমি ভাৰতীয় জনতা পাৰ্টিৰ সৈতে আমি মিত্ৰতাত আছোঁ, কিন্তু ৰঙিয়াত আমি বিজেপিৰ সৈতে নাই কোনো কাৰণত। কাক ভোট দিব তেতিয়াহ'লে নিজে খেলিব নে কাৰোবাক? চাওক, আমাৰ এতিয়া প্ৰতিজন অসম গণ পৰিষদ দলৰ নেতা কৰ্মীয়ে আমি এতিয়া অসম গণ পৰিষদ দলৰ হাতীৰ প্ৰতীকত নিৰ্বাচন খেলিবলৈ আমি